নমস্কাৰ। আজি মই আহিছোঁ আমাৰ পথাৰখনত। মই আগতে আহিব লাগিছিল, কিন্তু বিশেষ অসুবিধাৰ কাৰণে মই আহিব পৰা নাছিলোঁ। আমাৰ এই যি কবিৰ খেতি কৰিছিলোঁ, এই কবিৰ খেতি বৰ্তমান কবি প্ৰায় শেষ হৈছে। এইবাৰ এটা কথা কি, আমাৰ কৃষকসকলৰ লগতে আমিও খুব এটা ভাল বজাৰ পাইছোঁ। এইবাৰ বিলাহীৰ পৰা, কবিৰ পৰা খুব এটা ভাল বজাৰ পাইছোঁ। এইকাৰণে যোৱা যি বৰদিন উদযাপন হৈছিলে, বৰদিনৰ সময়ত অলপ মানে শাক পাচলিৰ মূল্যটো কমিছিল। বৰদিন যোৱাৰ পিছৰ পৰা মানে এনেকৈ শাক চব্জি মানে বাঢ়িব ধৰিলে, দাম মূল্য বৃদ্ধি হ'ব ধৰিলে, যাৰ কাৰণে মোৰ লগতে বিভিন্ন কৃষকে বহুত উপকৃত হৈছে। মানে এইবাৰ প্ৰত্যেকজন কৃষকে খুব এটা ভাল ধৰণে মানে লাভৰ মুখ দেখা পাইছে। গতিকে মই আপোনালোকক মোৰ ভিডিঅ' স্ক্ৰীণত দেখিছে, প্ৰায় কবি শেষ হৈছে আৰু নতুনকৈ কবি ৰুই আছোঁ। মই আপোনালোকক দেখুৱাম। এইবাৰ বজাৰ খুব ভাল, শাক পাচলিৰ বজাৰ। বৰ্তমান যিটো ফুলকবি, এই যি ফুলকবি ওলাইছে, এই ফুলকবি 28 টকা 29 টকা পাৰ কিলো পাইকাৰী বজাৰ। পাইকাৰী বজাৰ ফুলকবি 29 টকা 28 টকা কিলো। আৰু বন্ধাকবি গোট ছিষ্টেম 14 টকা 13 টকা। এটা বন্ধাকবিৰ দাম, এইটো কিলো ছিষ্টেম নহয়, এইটো গোট ছিষ্টেম, 13 টকা 14 টকা। গতিকে সেই হিচাপে এইবাৰ কৃষকে ভাল এটা মানে লাভৰ মুখ দেখা পাইছে, লগতে আমিও পাইছোঁ। গতিকে মই আপোনালোকক আগতে কৈছোঁ, এই শাক পাচলিৰ খেতিবিলাক আচলতে যোৱাৰ নিচিনা। যদি উপযুক্ত বজাৰ পোৱা যায়, তেতিয়াহ'লে লাভৰ মুখ আপোনালোকে দেখিবলৈ পাব। আৰু যদি উপযুক্ত বজাৰ পোৱা নাযায়, তেতিয়াহ'লে লাভৰ মুখ আপোনালোকে দেখা নাপায়। কোনো ৰকম আপোনালোকৰ আচলটো উঠিব পাৰে। তো যিয়ে নহওক, আমি যিবিলাক মানে লেট কৰি যিবিলাক খেতি কৰিছোঁ ফুলকবি, সেইবিলাক মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক, এইবিলাক হৈছে লেট কবি। আৰু 1.5-2 মাহ পাছত এই কবিবিলাক হৈ যাব। আৰু ইয়াৰ প্ৰজাতিটোৰ নাম হৈছে লাকি, লাকি বুলি কয়। প্ৰত্যেকডাল গছতে এই লাকি ফুলকবিটো প্ৰায় 1-1.5 কিলো ওজনৰ হয়, একোটাকৈ কবি। এইটো একেবাৰে লেট কবি। গতিকে বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাব। ধন্যবাদ।